নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আলোচনা কৰিম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব 3টা কিস্তিত টকা। তো এই বিষয়ত এখন ডাঙৰ আপডেট আহি পৰিছে আমাৰ হাতত। আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো প্ৰথমে আপোনালোকক জনাইছো অসম চৰকাৰে 3টা কিস্তিত কেনেকৈ টকা প্ৰদান কৰিব, তাৰ পিছত জনাম চৰকাৰে কেতিয়া আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আহি পৰিছে। ইয়াতে কি লিখা আছে, 3টা কিস্তিত কেনেকৈ প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাইছো। ইয়াতে প্ৰথমে লিখা আছে as we inform you earlier that eligible beneficiaries will get 35,000 rupees through 3 installment। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলক 3টা কিস্তি চৰকাৰে প্ৰদান কৰিব 35,000 টকা। তো আপোনালোকে 10,000 টকা পোৱাৰ পিছতো কিন্তু আৰু 2টা কিস্তি লাভ কৰিব। তাৰ পিছত কোৱা হৈছে for the first year SAG worker will get 10,000 from the government। তো প্ৰথম কিস্তি হিচাপে আপোনালোকে কিন্তু 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তাৰ পিছত কোৱা হৈছে নেক্সট ইয়াৰ they will get 12,500 from the government as a second installment। তো আপোনালোকে নেক্সট বছৰত দ্বিতীয় কিস্তি হিচাপে লাভ কৰিব চৰকাৰৰ পৰা 12,500 টকা। তো আপোনালোকে যদি 10,000 টকাটো পোৱাৰ পিছত সৎ ব্যৱহাৰ কৰে তেন্তে দ্বিতীয় কিস্তি হিচাপে 12,500 টকা লাভ কৰিব। তাৰ পিছত কোৱা হৈছে while in the third year they will get same amount as a second year raised 12,500 as the bank loan। তো আপোনালোকে তৃতীয় কিস্তি হিচাপে কিন্তু 12,500 টকা লাভ কৰিব বেংক লোন হিচাপে। তো এই টকাখিনি কিন্তু চৰকাৰক আকৌ বা বেংকক আকৌ আপোনালোকে ঘূৰাই দিব লাগিব। তো এনেকুৱাকৈ 3টা কিস্তিত কিন্তু 35,000 টকা লাভ কৰিব যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে। লগতে যিসকল মহিলাই ফৰ্ম জমা দিছে সেইসকল মহিলাৰ বেংক একাউণ্টত 10,000 টকাটো কিমান তাৰিখে সোমাব এই বিষয়ত জনাইছো। এই বিষয়ত কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আপডেট প্ৰদান কৰা নাই। যেতিয়া আপডেট প্ৰদান কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম।